খানাপাৰাত এই মুহূৰ্তত বিজেপিৰ যিসকল নেতাকৰ্মী আছে তেওঁলোক আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ইয়াত বিধায়ক অতুল বৰা আছে, এনেধৰণে বিজেপিৰ যিসকল আচলতে কাৰ্যকৰ্তা আছে প্ৰতিগৰাকী কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে আৰু সকলোৱে এই যে দেৱাল অংকন কাৰ্যসূচী সেই কাৰ্যসূচীত অংশ ল'ব আৰু কেৱল গুৱাহাটীতেই নহয় বিভিন্ন প্ৰান্তত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। এক প্ৰকাৰে আপুনি যদি কয় যে এই কাৰ্যসূচী কিন্তু পূৰ্বতে যদি আপুনি মন কৰে যে এনেধৰণৰ কাৰ্যসূচী মানে হৈছে এক প্ৰকাৰ প্ৰচাৰ, যে নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ, গতিকে নিশ্চিতভাৱে এই কাৰ্যসূচীৰ জৰিয়তে বিজেপিয়ে আচলতে পুনৰবাৰ যি তেওঁলোকৰ তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব আৰু কি কি কাৰণত বিজেপিক তৃতীয়বাৰৰ বাবে ভোটাৰে ভোট দিব, বিশেষ কেইটামান তেওঁলোকে শ্লোগান লৈছে, সেই শ্লোগানসমূহ তেওঁলোকে বেৰত অংকন কৰিব আৰু এনেধৰণেই কেইবাটাও প্ৰান্তত বিশেষকৈ গুৱাহাটীত যদি আপুনি চাই যে গুৱাহাটীত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী উপস্থিত থাকিব, বিধায়ক অতুল বৰা ইতিমধ্যেই আছে, আনহাতে মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব। ঠিক একেধৰণে আপুনি যদি চাই যে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। গতিকে এই কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে এক প্ৰকাৰে কিন্তু নিৰ্বাচনীৰ যি প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰ তেওঁলোকে কৰি থকা দেখিবলৈ পোৱা গৈছে। কেইবাটাও আচলতে তেওঁলোকৰ শ্লোগান আছে, মই শ্লোগান কেইটা কৈ দিছো যে কি কি শ্লোগান তেওঁলোকে বেৰত অংকন কৰিব। অসমৰ সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা, এয়া হ'ব তেওঁলোকৰ শ্লোগান। আনহাতে হ'ব যে অসমত আচলতে সভ্যতা সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, এয়া তেওঁলোকৰ শ্লোগান হ'ব। আনহাতে আমাৰ মাটি আমাৰ অধিকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, এনেধৰণৰ যিসমূহ আচলতে তেওঁলোকৰ শ্লোগান বা বিজেপি আমাক কিয় লাগে, এনেধৰণৰ কেইবাটাও শ্লোগান তেওঁলোকৰ মহিলাৰ আৰ্থিক সবলীকৰণৰ বাবে। গতিকে এনেধৰণৰ যিসমূহ তেওঁলোকৰ উন্নয়নমূলক কাম কাজ হওক বা যি এটা মূল বিষয়ত তেওঁলোকে আচলতে প্ৰচাৰ চলাব, সেই আটাইকেইটা প্ৰচাৰৰ যি শ্লোগান হ'ব সেই শ্লোগানসমূহ তেওঁলোকে বেৰত অংকন কৰিব। বিধায়ক অতুল বৰা আছে, মই তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম। সেই ভাগে ভাগে কৰা সেই কমিটিবিলাকৰ দায়িত্ব ভাগে ভাগে ভগাই দিয়া হৈছে মানে কিছুমানে নাজানে, আমি মূল মানুহখিনিহে বহিছিলোঁ, গতিকে সেইখন লিষ্টখন আমি দিয়া নাই। এতিয়া কোনে কোনে তাত কাৰ নাম সোমাইছে সেইটো কথাটো আমি লিষ্টখন যেতিয়া দিম তেওঁলোকে গম পাব, তেতিয়া সেইটোৱে কথা। আপুনি সৰ্বাধিক ভোটত আপুনি বিজয় সাব্যস্ত হৈছে, 16তো হৈছো, 21তো হৈছো। কিন্তু এইবাৰ দিছপুৰ সমষ্টিত চৰ্চা চলিছে যে নতুনক হয়তো দিব পাৰে, এনেকুৱা ধৰণৰ কথা বতৰাও দুই একে আৰম্ভ। চৰ্চাটো চলিবই, চলক, তাক লৈ পেলাই মোৰ হেডেক, তাক লৈ মোৰ কামনি হোৱা নাই নহয়। মই ভাবো যে এইটোতো চলিবই, পলিটিকেল হেৰিত থাকে সেইবোৰ। আনে কি ভাবিছে নাজানো, মোৰ ক্ষেত্ৰত মই অকণো 1 ছেকেণ্ডৰ কাৰণে মই কোনোবা নতুন মানুহ আহি মোক উফৰাব পাৰিব সেইটো মই 1 ছেকেণ্ডৰ কাৰণে, মাইক্ৰ' ছেকেণ্ডৰ কাৰণে মই ভবা নাই। 100%, আৰু ইয়াত মোৰ দেন 100%, কিবা যদি তেনেকৈ ক'ব পৰা কথা আছে, মোৰ দেন 100%। সেইটোৱেই পজিশ্যন, মোৰ পজিশ্যনটো। আৰু 33 কোটি দেৱতাৰ মই MLA হ'বলৈ ওলাইছো, মানে মোৰ সমষ্টিটোৰ নাম 33 দিছপুৰ, গতিকে মই সুবিধা পাই পেলাই 33 কোটি দেৱতাৰ হেৰিটো টানি আনিছো, হ'লনে? আৰু আমাৰো বিজেপি দলটোতো সেই দেৱ দেৱতাৰ কথাটো কয়েই, গতিকে ভগৱানৰ আশীৰ্বাদ আছে আৰু সেইটোৱে। ৰমাকান্ত দেউৰী এবাৰ কৈছে খুব কনফিডেণ্ট হৈ আছে, তেওঁ কৈছে যে তেওঁ 3rd হাইয়েষ্টত তেওঁ বিজয় হ'ব। নাই, জিকাটো আমি কামনা কৰোঁ, সেইটোতো আৰু ৰমাকান্ত নহয়, আন কোনোবাই ক'লেওতো সেইটো স্বাগতম জনাব বা সেইটো আমি এনকাৰেজ কৰিম, কিন্তু কাৰ্যক্ষেত্ৰত তেওঁ জানিব তেওঁৰ কথাটো। মই 1 নম্বৰ মুখ্যমন্ত্ৰী, 2 নম্বৰ পীযুষ, 3 নম্বৰ তেওঁ থাকিম বুলি কৈছে। সেইটো নালাগে, মোৰ নাম ক'ব নালাগে, এনেকেই চলি থাকিলেই মই ভাল পাওঁ। বেছি প্ৰচাৰ মোক নালাগে, মই প্ৰচাৰৰ মানে বেছি প্ৰচাৰ লৈ পেলাই মই ৰাজনীতি কৰা নাই তাহানিৰ পৰা। মইতো আজিৰ মানুহ নহয়, কোন কাহানিৰ পৰাই ৰাজনীতি কৰিছোঁ, মানে ছাত্ৰ ৰাজনীতি, এইবোৰতো একোৱেই নাছিল নহয়। অসমত সদৌ অসম ছাত্ৰ সন্থা নাছিলে, আৰু মই তেতিয়া হৰেণ তালুকদাৰৰ পৰা 5,000 টকা লৈছিলোঁ, মিনিষ্টাৰ এডুকেশ্যনৰ। ছাত্ৰ সন্থা অধিৱেশন পাতিছিলোঁ ইঞ্জিনিয়াৰিং কলেজত, 5,000 টকা শ্বিলঙলৈ গৈছিলোঁ, মোৰ যেন ঠাকুৰীয়া বুলি ল'ৰাজনক মই পঠিয়াই দিছিলোঁ, তেওঁৰ লগত মই চাইকেল হাজাৰ কথা পাতিছিলোঁ, ছাত্ৰ সন্থাৰ কাৰণে অধিৱেশনৰ কাৰণে পইচা তোমালোকক কেনেকৈ দিম, আন্দোলন কৰিবা কিবা কৰিবা। মই কৈছোঁ আমাৰ কালচাৰেল ফাংচন, ৰাতি ফাংচন হ'ব, তাৰ কাৰণে দিয়ক, আপুনি মাতি নিলে 5,000 টকা দিলে, আৰু 200 মানে অধিৱেশনখন পতাৰ সেই লিষ্টখন মই 2 এদিনতে মানে প্ৰকাশ কৰিম। তেতিয়া মই অধিৱেশন পাতি পুলেকেশ বৰুৱাৰ প্ৰেচিডেণ্ট হ'ল, প্ৰসন্ন নাৰায়ণ চৌধুৰী জেনেৰেল ছেক্ৰেটাৰী হ'ল, তাৰপিছত উচ্চ শিক্ষা মাধ্যমৰ আন্দোলন হ'ল, মই তেতিয়া জেনেৰেল ছেক্ৰেটাৰী। তেতিয়া আমাৰ শৰৎ সিঙৰ পুত্ৰ জয়ন্ত সিংহ, তেওঁ মানে জেনেৰেল ছেক্ৰেটাৰী চাৰ্জৰ বিদ্যাপীঠৰ। গতিকে সেইবোৰ অতীত হ'লেওতো মই তেতিয়াবা জুৰিয়ে আছোঁ নহয় আজিলৈকে। 26ত গৌৰৱ গগৈ কৈছে যুঁজ এখন হ'ব, কিন্তু সঁচাকৈ পাৰিব জানো তেওঁ? মানে যুঁজ এখন হ'ব যিটো গৌৰৱে কৈছে, খেলা হবে বুলি মমতা বেনাৰ্জীয়ে কোৱা নাই জানো? খেলা হবেতো তেওঁ ক'লেতো মানুহে বেয়া পাব নহয়, এতিয়া খেলা হবে এইটোতো ক'ব নোৱাৰিব।
গতিকে যুঁজ এখন হ'ব, সেই লেংগুৱেজটো একেটাই, মানে সুৰটো এটাই, যুঁজ এখন হ'ব। গতিকে এইটো লৈ পেলাই কোনো কথা নাই, তেওঁলোকে কওক বাৰু, তেওঁলোকৰ ভাষাৰে যিটো তেওঁলোকৰ লাভত আহে সেইটোকে কওক। কিন্তু বলে পাৰিব জানো? কি ক'ব আপোনালোকে? এক প্ৰকাৰ নহয়, তেওঁলোকৰ ষ্ট্ৰং হ'লে আমি ভালেই পালোহেঁতেন, কিন্তু দুৰ্বল হোৱাৰ কাৰণ এইটোৱেই যে তেওঁলোকৰ টিকেটৰ সময়ত গণ্ডগোলটো হ'ব। তাৰমানে ধৰা হওক কোনোবা এটা ছিট খুব সহজে জিকিব পাৰে, সেইটো যদি কংগ্ৰেছে সহযোগী দলক এৰি নিদিয়ে সেইটো সংঘাত নহ'ব জানো? সেইটোহে কথা। এতিয়া আমাৰো দলতো এতিয়া এজিপিক ছিট যিকেইটা লাগিব, দলে যদি এৰি নিদিয়ে একেবাৰে আমাৰ পৰা আঁতৰি নগ'লতো এটা তেওঁলোকৰ অসন্তুষ্টি থাকিব। আমাৰ দলেতো এজিপিক লগা বিচৰা ছিটটোকেতো নিদিব নহয়। আমাৰ দলৰ সেই এটা যিটো হেৰি আছে, হেডকোৱাৰ্টাৰ আছে, দিল্লীতহে আছে। গতিকে সেইকাৰণে আমাৰ দলৰ কথাটো অকণমান সুকীয়া হ'ব। যিখিনি মানুহে টিকেট পাব সেইখিনি মানুহৰ টিকেট পোৱাৰ উপৰি যিখিনি নাপাব সেই মানুহখিনিয়ে বিদ্ৰোহ কৰিলেও খুব এটা ক্ষতি নহয় তাৰমানে। কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ অসমত আজি সাংগঠনিকভাৱে যথেষ্ট শক্তিশালী হৈ গৈছে, আৰু সেই শক্তিশালী হোৱাৰ কাৰণেতো এই নিযুত মইনা আৰু এই যে মহিলাৰ উদ্যমিতা আঁচনি এইবোৰে বহুখিনি ক্ষেত্ৰত আগুৱাই লৈ গৈছে দলটোক। তাৰমানে এইখিনি মানুহ ছেল্ফ হেল্প গ্ৰুপ, তেওঁলোকে কভিডৰ সময়ত 2-3 কোটি টকা উপাৰ্জন কৰিছিলে। এতিয়া সেই ছেল্ফ হেল্প গ্ৰুপবিলাকতো বিজেপি হৈয়ে লাগিব, সিহঁতৰতো একোটা গোট আছে 10জনীয়া 12জনীয়া। গতিকে গোটেই অসমৰ আজি যোৱাকালি প্ৰায় 25,000 মহিলাই পাইছে নহয়, 10,000কে। আকৌ তেওঁলোকে দুজনী এজনীয়ে 25,000 পোৱাৰ আশাত ছাগলী কিনিলেই নহয়, বুজা নাই? 10,000 টকাত ছাগলী কিনিলেই দুজনী এজনী, মই খবৰ পোৱা মতে। সেইটো কাৰণে 25,000 পাব, আকৌ 50,000 পাব, 1 লাখ পাবগৈ আৰু লাষ্টত গৈ পেলাই, আৰু সেইটোৱে কথা। না, মোৰ ভোটৰ মাৰ্জিন বাঢ়িব, কিন্তু অনুপাত হিচাপেহে হিচাপ কৰিব লাগে। কাৰণ যোৱাবাৰ 4,50,000 আছিলে, এইবাৰ ভোটাৰ সংখ্যা 2,80,000 মানহে হ'ব। গতিকে আধাতকৈ অলপ বেছি হ'ল। গতিকে মানে আগৰ সেই মতেই ভোটৰ হেৰিটো মাৰ্জিনটো বাঢ়িলেও সেই মাৰ্জিনটো অনুপাত হিচাপে হিচাপ কৰিব লাগিব, যে যদি 4,50,000 যদি ইমান হয় তে 2,50,000 কিমান হ'ব, তেনেকৈহে অংকটো কৰিব লাগিব। তেতিয়াও মই বোধহয় অসমৰ ভিতৰতে মোৰে মাৰ্জিন, হয়তো মই ৰমাকান্ত দেউৰীৰ নিচিনাকৈ নকওঁ, মই আগতে ৰেকৰ্ড কৰিছোৱেই নহয়, এতিয়া তৃতীয়বাৰ যদি কৰিব পাৰোঁ হেট্ৰিক হ'ব, সেইটোৱে কথা। এতিয়া মই সেইকাৰণে মোৰ কথাটো অকণমান সুকীয়া হ'ব, মই আনৰ কথা মই টানি নানো। তাৰমানে কথাটো ইমানেই। কালি এটা সমীক্ষা আহিছে, প্ৰথম প্ৰাক নিৰ্বাচনী সমীক্ষা, য'ত বিজেপিকে আচলতে 80খন আসন দেখুৱাইছে, তাতকৈ বেছি হ'ব পাৰে নেকি? আৰু বিজেপি অকলে যদি থাকিলহেঁতেন তেতিয়াহ'লে 80 নহয় 85 পালেহেঁতেন। এতিয়াতো এজিপিকে এৰি দিব লাগিব, UPPL হওক BPF হওক কাৰোবাক এৰি দিব লাগিব। গতিকে যদি অকলে বিজেপিয়ে খেলে 85খন পাব, যদি সমিলমিলৰে খেলে তেতিয়া সংখ্যাটো কমিব, কাৰণ তেওঁলোকক ছিটবিলাক দি দিব লাগিব নহয়। কথাটো সেইটোৱে। থেংক ইউ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল বিধায়ক অতুল বৰা। আৰু ইতিমধ্যে আমি আগলৈ যোৱাৰ চেষ্টা কৰিম, আৰু যথেষ্ট লোক ইয়াত আছে, তেওঁলোকৰো মতামত মই যদি সম্ভৱ হয় লোৱাৰ চেষ্টা কৰিম। কাৰণ মই ইতিমধ্যে কৈছোঁ যে কেনেধৰণৰ আচলতে প্ৰস্তুতি, এক প্ৰকাৰ এই যি দেৱাল অংকন কাৰ্যসূচী, এই কাৰ্যসূচী কিন্তু এক প্ৰকাৰে আপুনি যদি চাই যে এয়া নিৰ্বাচনী প্ৰচাৰ ক'ৰবাত পূৰ্বতে আমি দেখা পাওঁ যে এনেধৰণৰ যিসমূহ কাৰ্যসূচী থাকে, এই কাৰ্যসূচীসমূহে কিন্তু ক'ৰবাত নিৰ্বাচনী প্ৰচাৰ হয়তো হয়। গতিকে মই তাৰ পৰা দেৱাল লিখন কাৰ্যসূচী মুখ্যমন্ত্ৰী আৰম্ভ কৰিছে। চাওক, 2026 সাধাৰণ নিৰ্বাচন সমাগত। আগন্তুক 2 মাহৰ ভিতৰত আমাৰ গণতন্ত্ৰৰ চবতকৈ ডাঙৰ উৎসৱটো উদযাপন আমাৰ অসমত হ'ব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত অসমতো ভাৰতীয় জনতা পাৰ্টীয়ে কঁকালত আঙুলি মানিছে। আৰু ইতিমধ্যে আপোনালোকে লক্ষ্য কৰিব যে বিজেপি দলটো কেতিয়াও এটা বিশেষ দিনৰ কাৰণে ৰখি নাথাকে নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ। আমি 24/7 365 দিন আমি বছৰৰ নিৰ্বাচনৰ কাৰণে আমি তৈয়াৰ থাকোঁ। আজি ব্যতিক্ৰম নহয়। আমি যোনটো ৱাল পেইণ্টিং দি আৰম্ভ কৰিছোঁ, সেই ৱাল পেইণ্টিং আজি অসমৰ বিভিন্ন জিলাত আগন্তুক দিনত হ'ব। আৰু আমি এইটো স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি হুংকাৰ দিব বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টী প্ৰস্তুত, আৰু আমি ৰাইজৰ
আশীৰ্বাদ পাবৰ কাৰণে আমি আগুৱাই আহিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে নতুন মুখৰ এবাৰ যথেষ্ট প্ৰাধান্য দিব, আপুনিও কিমান আশাবাদী বা কিদৰে আগবাঢ়িছে সমষ্টিত? গতিকে কেনেকুৱা আশা কৰে বা আপুনি কেনেকুৱা আগবাঢ়িছে নিজৰ? চাওক, দিছপুৰ 33 নং দিছপুৰ সমষ্টিটো এটা সন্মানীয় বিধানসভা সমষ্টি। এই সমষ্টিটোৰ লগত মই আগতেও জড়িত হৈ আছো। আগতেও মই গুৱাহাটী লোকসভাত নিৰ্বাচন খেলিছো। এই অঞ্চলবোৰৰ প্ৰত্যেকটো সমস্যা বা ৰাইজৰ লগত মই সুখে দুখে জড়িত হৈ আছো। ইয়াত এজন আমাৰ দলৰ বিধায়কো আছে, তেখেতেও যথেষ্ট কষ্ট তেখেতৰ দিনত কৰিছে। আগন্তুক দিনত মই ভাবো এবাৰ যদি যুৱ প্ৰজন্মৰ কথাও চিন্তা কৰে বা অভিজ্ঞ ব্যক্তিৰ কথাও চিন্তা কৰে, দলে উচিত সিদ্ধান্তটো ল'ব। আৰু মই যদি দায়িত্ব পাওঁ, নিশ্চিতভাৱে মই এই সমষ্টিটো আৰু দ্ৰুত গতিত সেৱা কৰিবলৈ মই এটা সুবিধা ল'ম। এই সমষ্টিৰ বিধায়কগৰাকীয়ে কৈছে যে ইতিমধ্যে 33 নম্বৰ সমষ্টি যিহেতু 33 কোটি দেৱতাৰ প্ৰতিনিধি। চাওক, আমি সকলো সন্তানেই বিচাৰো আমাৰ পিতৃ সদায় য়ং থাকক। আমাৰ যোনজন পিতৃ তুল্য ব্যক্তি আমাৰ দিছপুৰ সমষ্টি, তেখেতে মোৰ পিতৃৰ লগতো নিৰ্বাচন খেলিছে। তেখেতৰ লগত এটা বহুত মোৰ ঘৰুৱা সম্বন্ধ। মই কেতিয়াও নিবিচাৰো আমাৰ পিতৃসকলৰ গাত জোৰ কমক। তেখেতসকলৰ আশীৰ্বাদ আমাৰ লগত সদায় থকাটো মই বিচাৰো। 33 কোটি দেৱতাই যদি পিতৃক আশীৰ্বাদ দিব পাৰে, তেতিয়া সেই পিতৃয়ে সেই আশীৰ্বাদটো ময়ো পাম নিশ্চিতভাৱে, এই দলেও পাব। 33 কোটি দেৱতাৰ আশীৰ্বাদটো এজন বিধায়কে পোৱা মানে দলেও পোৱা। মই ভাবো এই দলে আশীৰ্বাদটো পাব লাগে আৰু এই সমষ্টিটোৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ এজন বিধায়ক নিৰ্বাচিত হ'ব লাগে। মই এটা কথা বলো যে ঘৰত কংগ্ৰেছৰ কিবা হয়তো ক'ৰবাত নহয় ক'ৰবাত অকণমান থকাৰ পিছতো বিজেপিৰ হৈ টিকেট বিচৰাটো, গতিকে বিজেপিয়ে টিকেট দিয়াৰ এটা আপুনি আশা কৰাটো কেনেকুৱা ধৰণৰ এটা? চাওক, এখন গণতান্ত্ৰিক দেশ। গণতান্ত্ৰিক দেশত সকলোৰে নিজৰ বাক স্বাধীনতা আছে, ইচ্ছা স্বাধীনতা আছে। মই যেতিয়াৰ পৰা বিজেপি কৰিছো, দলে যথেষ্ট সন্মান, মৰম আৰু স্থান দিছে। সেইকাৰণে মই ভাবো দলৰ কাৰ্যকৰ্তা হিচাপে মই বেছি কথা এই মত দিয়াটো ঠিক নহয়। মই খালি এজন কাৰ্যকৰ্তা হিচাপে কাম কৰি গৈ আছো। দলৰ হাতত অস্ত্ৰ আছে, মই ইতিমধ্যে স্পষ্ট কৈছো, দলৰ হাতত অস্ত্ৰ আছে। এজন অতুল বৰা ডাঙৰীয়া নিচিনা এজন ব্যক্তি, অভিজ্ঞ জ্যেষ্ঠ এজন অস্ত্ৰ। মই মানস বৰা, মই নিজেও এজন দলৰ কাৰণে এজন অস্ত্ৰ। আৰু অন্যান্য যোনকেইজন ব্যক্তি আছে, তেখেতসকলেও এটা অস্ত্ৰ। দলে উচিত বিচাৰ কৰিব যে এই সমষ্টিটোত দলে কোনটো অস্ত্ৰ ব্যৱহাৰ কৰিব। নিশ্চিতভাৱে চাওক ভাস্কৰ, মই কৈছোৱেই যে প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে আচলতে যথেষ্ট আগ্ৰাসী ৰূপত আগবাঢ়ে আৰু নিশ্চিতভাৱে দেৱাল অংকন যি কাৰ্যসূচী, এই কাৰ্যসূচী কিন্তু এক প্ৰকাৰ বিজেপিৰ বাবে এয়া হৈছে নিৰ্বাচনী প্ৰচাৰ। আৰু এনেধৰণে এই মুহূৰ্তত আমি এই স্থানৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যোগে মানস বৰাই হওক বা অতুল বৰাই হওক, তেওঁলোকৰ মতামত আমি ইতিমধ্যে শুনাবলৈ চেষ্টা কৰিছো। ভাস্কৰ, জানিব বিচাৰিছো যে বিজেপিৰ নিৰ্দিষ্ট কিছু লক্ষ্য আছে, যি লক্ষ্যৰ দিশে তেওঁলোকে 26ৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এনেধৰণৰ কি লক্ষ্য তেওঁলোকে বান্ধি লৈছে, যিসমূহৰ জৰিয়তে সাধাৰণ ৰাইজৰ কাষলৈ তেওঁলোক যাব আৰু সাধাৰণ ৰাইজৰ কাষত তেওঁলোকে সেই লক্ষ্যসমূহ তেওঁলোকে প্ৰচাৰ কৰিব বা ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ চেষ্টা চলাব। এনেধৰণৰ কি লক্ষ্য বান্ধি লোৱা হৈছে? মই পুনতে পৰিৱেশটোৱে দেখাবলৈ চেষ্টা কৰিম আৰু এই মুহূৰ্তত এটা কথা ক'বই লাগিব, কাৰণ কেনেধৰণৰ আচলতে শ্লোগান, সেই শ্লোগানসমূহ মই ইতিমধ্যে কৈছো যে বিভিন্ন শ্লোগান তেওঁলোকে লৈছে, যে তেওঁলোকে কৰা উন্নয়নমূলক কাম কাজ, সেই কাম কাজসমূহ তেওঁলোকে ভোটাৰৰ ওচৰলৈ লৈ যাব। উন্নয়নমূলক কাম কাজসমূহ তেওঁলোকৰ এটা অস্ত্ৰ হ'ব। এই অস্ত্ৰসমূহে ব্যৱহাৰ কৰি আগন্তুক নিৰ্বাচন অৰ্থাৎ তৃতীয়বাৰৰ বাবে ৰাজ্যত কেনেধৰণে বিজেপিৰ শাসনলৈ আহিব, সেই কথাটো তেওঁলোকে ইতিমধ্যে উল্লেখ কৰিছে। আৰু এই দেৱাল অংকন যি কাৰ্যসূচী, দেৱালত তেওঁলোকে কি অংকন কৰিব, অৰ্থাৎ বিজেপি কিয় লাগে অসমত আৰু এবাৰ বিজেপি চৰকাৰ কিয় হোৱাটো বিচাৰে, সেই যিসমূহ শ্লোগান আছে তেওঁলোকে দেৱালত অংকন কৰিব। শ্লোগানসমূহ এনেধৰণৰ যে সভ্যতা, সংস্কৃতি আৰু জীৱন সুৰক্ষাৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ তেওঁলোকে দেৱালত অংকন কৰিব। ঠিক একেধৰণেই আমাৰ মাটি আমাৰ অধিকাৰ, এয়া এটা শ্লোগান তেওঁলোকৰ, সেয়াও তেওঁলোকে আচলতে অংকন কৰিব। আনহাতে মহিলাৰ আৰ্থিক সবলীকৰণৰ বাবে আকৌ এবাৰ বিজেপি চৰকাৰ, সেই এনেধৰণৰ কেইবাটাও শ্লোগান তেওঁলোকৰ আছে। গতিকে এনেধৰণৰ শ্লোগানসমূহ বা যি বিকশিত অসমৰ বাবে বিজেপিক ভোট দিওৱা হওক, এনেধৰণৰ কেইবাটাও শ্লোগান তেওঁলোকে লৈছে আৰু এইসমূহ শ্লোগান তেওঁলোকে দেৱালত অংকন কৰাই নহয়, এনেধৰণে আচলতে ভোটাৰৰ মাজলৈ যাব আৰু তৃতীয়বাৰৰ বাবে তেওঁলোকে যাতে চৰকাৰ গঠন কৰিব পাৰে, তাৰ বাবে তেওঁলোকে ভোটাৰক কেনেধৰণে ভোটাৰৰ মন জয় কৰিব পাৰিব বা যিসমূহ উন্নয়নমূলক তেওঁলোকৰ কাৰ্যসূচী, উন্নয়নমূলক তেওঁলোকৰ যি আঁচনি, সেইসমূহ আঁচনি আচলতে এক প্ৰকাৰ তেওঁলোকৰ অস্ত্ৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰিব। গতিকে এনেধৰণেই কেইবাটাও বিষয় আগত ৰাখি আগন্তুক 26ৰ নিৰ্বাচনৰ বাবে বিজেপি কিন্তু এক
প্ৰকাৰ সাজু হৈছে সেয়া ভাস্কৰ আপুনি অমান্য কৰিব নোৱাৰে কাৰণ এইটোৱেই যি সময়ত আচলতে বিৰোধীৰ যিটো স্থিতি আপুনি যদি চাই বিৰোধী ক'ত খেলিব কেনেধৰণে খেলিব আসন ভাগ বতৰা কেনেধৰণৰ হ'ব কোনো ধৰণৰ তেওঁলোকৰ স্থিতি বৰ্তমানো কিন্তু স্পষ্ট হোৱা নাই কিন্তু তেনে এটা সময়ত বিজেপিৰ যিসমূহ কাৰ্যকৰ্তা আছে যিসকল কাৰ্যকৰ্তা আছে তৃণমূল পৰ্যায়ৰ পৰা জ্যেষ্ঠ কাৰ্যকৰ্তালৈকে আপুনি যদি চাই যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যকৰ্তা প্ৰতিটো দিনতেই তেওঁলোকে আচলতে ইয়াত থাকি বাখৰ পাতিছে কেনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলাব তেওঁলোকে কেনেধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব প্ৰতিটো বিষয়ৰ ওপৰতে আচলতে গুৰুত্ব প্ৰদান কৰিছে আৰু এনেধৰণে এক প্ৰকাৰে তেওঁলোকে আগবাঢ়িছে যে আগন্তুক 2026ত তেওঁলোকে কেনেধৰণে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব পাৰে তৃতীয়বাৰৰ বাবে কেনেধৰণে আচলতে তেওঁলোকে ক্ষমতালৈ আহিব সেই গোটেই বিষয়টো এই মুহূৰ্তত কৰবাত স্পষ্ট হৈছে গতিকে আমি এই স্থানৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো আৰু এইসকল বিজেপি কৰ্মী তেওঁলোকে যথেষ্ট উৎসাহী আৰু কিছু সময় পিছতে মুখ্যমন্ত্ৰী আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰীগৰাকী আনহাতে আপুনি যদি চাই বিধায়ক অতুল বৰাৰ মন্তব্য আমি ইতিমধ্যে শুনাইছো দলৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আহি উপস্থিত হ'ব গতিকে সকলোৰে উপস্থিতিত তেওঁলোকৰ এই যি দেৱাল অংকন কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰিব ঠিক একেধৰণে গুৱাহাটীৰ সমান্তৰালকৈ আজি গুৱাহাটীৰ কেইবাটাও প্ৰান্তত আচলতে দেৱাল অংকন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব আৰু গুৱাহাটীৰ সমান্তৰালকৈ ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল তাত উপস্থিত থাকিব ঠিক একেধৰণে আজিৰ এই কাৰ্যসূচীৰে এক প্ৰকাৰ তেওঁলোকে চূড়ান্ত কৰিব যে কেনেধৰণৰ ৰণকৌশল প্ৰস্তুত কৰা বা কেনেধৰণে আগুৱাই যাব কেনেধৰণৰ আচলতে শ্লোগানসমূহ তেওঁলোকৰ বাবে অস্ত্ৰ হ'ব আৰু এনেধৰণে আগবাঢ়ি যোৱাৰ যি আচলতে পৰিৱেশ সেই পৰিৱেশ বৰ্তমান সময়ত গুৱাহাটীত বিৰাজ কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত এয়া হ'ব বিধানসভাৰ প্ৰথমটো নিৰ্বাচন গতিকে বিজেপিৰ বাবে যথেষ্ট প্ৰত্যাহ্বান আছে এই ক্ষেত্ৰত বহুকেইটা নতুন সমষ্টিত নতুন প্ৰাৰ্থী দিয়াৰো সম্ভাৱনা আছে এই ক্ষেত্ৰত যেহেতু কেইবাগৰাকীও বিজেপিৰ শীৰ্ষ নেতৃত্ব তাত উপস্থিত আছে তেওঁলোকে বিষয়টোৰ ওপৰত কেনেধৰণে মন্তব্য আগবঢ়াব চাওক ইতিমধ্যে আপুনি কৈছে যে নিশ্চিতভাৱে নতুন মুখ থকাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে সময়ে সময়ে কৈ আহিছে আৰু মহিলাক অধিক গুৰুত্ব দিয়াৰ কথা কৈছে যুৱ প্ৰজন্মক গুৰুত্ব দিয়াৰ কথা কৈছে আৰু নতুন মুখ থকাৰ কথা কৈছে কিন্তু আৰু এটা কথা আপুনি মন কৰিব লাগিব কাৰণ মিত্ৰ দলৰ সৈতে তেওঁলোকৰ আসন ভাগ বতৰা নিশ্চিতভাৱে হ'ব গতিকে ক'ত কেনেধৰণৰ থাকিব বা ইতিমধ্যেই দিছপুৰ সমষ্টিৰ কথা যদি আমি কওঁ যে দিছপুৰৰ বৰ্তমানৰ বিধায়ক অতুল বৰা তেওঁ আছিলে আৰু আনহাতে প্ৰাৰ্থিত্ব প্ৰত্যাশী মানস বৰা গতিকে আমি দুয়োগৰাকীৰে মন্তব্য শুনাইছো দুয়োগৰাকী আশাবাদী দিছপুৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক অতুল বৰা যথেষ্ট আশাবাদী যে তেওঁ কৈছে যে 33 কোটি দেৱতাৰ তেওঁ বিধায়ক হ'বলৈ গৈ আছে কালি এখন জনসভাত তেওঁ এই কথা উল্লেখ কৰিছে আৰু আজিও তেওঁ একেখিনি কথাই কৈছে যে তেওঁ কোনো ধৰণৰ আচলতে চিন্তাই কৰা নাই এক ছেকেণ্ডলৈও তেওঁ চিন্তা কৰা নাই যে দিছপুৰ সমষ্টি আনৰ দখললৈ যাব বা আন কোনো নতুন বা যুৱ প্ৰজন্ম আহিব তেনেধৰণৰ কোনো কথা তেওঁ আচলতে চিন্তাই কৰা নাই এটা কথাই তেওঁ স্পষ্টকৈ কৈছে যে দিছপুৰ সমষ্টিত তেওঁ ৰেকৰ্ড আছে গতিকে সেই ৰেকৰ্ডৰ সৈতে তেওঁ আগবাঢ়িব ঠিক একেধৰণে মানস বৰাও এটা কথা স্পষ্ট কৈছে যে তেওঁ প্ৰাৰ্থিত্ব তেওঁ পাওক বা নাপাওক যেহেতু প্ৰাৰ্থিত্বৰ কথা কোৱাৰ লগে লগে যথেষ্ট দলৰ প্ৰতিগৰাকী নেতাৰে হয়তো মন থাকে এটা সমষ্টিত প্ৰতিনিধিত্ব কৰাৰ গতিকে তেনেধৰণে তৃণমূল পৰ্যায়ৰ পৰা তেওঁলোকৰ ভেটি শক্তিশালী তেওঁলোকে কৰি ৰাখে কিন্তু তেনেধৰণে মানস বৰাই এটা কথা উল্লেখ কৰিছে যে দলৰ এগৰাকী জ্যেষ্ঠ নেতা হৈছে অতুল বৰা আৰু তেওঁ নেতৃত্বত তেওঁ ইতিমধ্যে কৈছে যে সকলোখিনি ঠিকেই আছে কিন্তু দলে যদি বিচাৰে বা দলে যদি নতুন লোক অহাৰ কথা বিচাৰে জ্যেষ্ঠ বিচাৰে তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁ আশা কৰিছে তেওঁ আশাবাদী বুলি কৈছে গতিকে এনেধৰণে কেইবাটাও সমষ্টিত নতুন মুখৰ সন্ধান ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে বা নতুন মুখৰ সন্ধান বিচাৰিছে গতিকে নতুন মুখ নিশ্চিতভাৱে থাকিব মুখ্যমন্ত্ৰীগৰাকীয়ে সময়ে সময়ে কথাটো কৈছে গতিকে এই মুহূৰ্তত মই যথেষ্ট লোক ইয়াত আছে মই যদি সম্ভৱ হয় মই তেওঁলোকৰো মতামত জনাৰ চেষ্টা কৰিম যে কেনেধৰণৰ আচলতে এই মুহূৰ্তত মই আপোনাৰ ওচৰলৈ আহিছো যেহেতু সমাগত নিৰ্বাচন এক প্ৰকাৰ বিজেপি যি আচলতে আপোনালোকৰ কেম্পেইনিং প্ৰচাৰ এইবাৰ নতুন মুখৰ সন্ধানৰ কথা কৈছে যে নতুন মুখ হ'ব সমষ্টিত যথেষ্ট জ্যেষ্ঠ থাকিলেও নতুন মুখৰ সন্ধান কৈছে গতিকে কেনেধৰণৰ চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিটো কথা কৈছে যে এতিয়া নতুন মুখ আৰু মহিলাসকলক প্ৰাধান্য দিয়া হ'ব আৰু সেই বিষয়ত ইতিমধ্যে আমি যিমানখিনি গম পাইছোঁ মাননীয় মুখ্যমন্ত্ৰী চিন্তা চৰ্চা চলাইছে আৰু নতুন মুখৰ সন্ধানত আছে আৰু যোৱাকালি এখন জনসভাত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে যিবিলাক সমষ্টি আগতে বিজেপিৰ আছিলে এতিয়া কাটি পিনে নতুন সমষ্টি হৈছে সেইবিলাকত বিজেপিৰ প্ৰাৰ্থীয়ে আমাৰ দলে দিব তো সেইটো আমাৰ দলৰ যিসকল কাৰ্যকৰ্তা আছে তেখেতসকলক এটা শুভ সংকেত অন্তত যি যুৱচাম আছে দলীয় কাৰ্যকৰ্তা আছে তেখেতসকলে সেই সমষ্টিসমূহক লৈ আশা কৰিব পাৰে
ভাস্কৰ নিশ্চিতভাৱে চাওক মই ইতিমধ্যে কৈছো যে ২৬ৰ নিৰ্বাচনলৈ কিন্তু যথেষ্ট নতুন মুখ ইতিমধ্যে আছে, যথেষ্ট প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। আপুনি যদি চাই যে মহিলাৰ ক্ষেত্ৰতেই হওক বা যুৱ প্ৰজন্মৰ ক্ষেত্ৰতেই হওক, কেইবাটাও সমষ্টিত যদি আপুনি মন কৰে, কেইবাটাও সমষ্টিত কিন্তু যুৱ নেতাসকল যথেষ্ট তেওঁলোকে এক্টিভ মুডত আছে। যথেষ্ট আপুনি যদি চাই কেইবাটাও সমষ্টিত, আপুনি নাম ক'ব নোৱাৰি, কেইবাটাও সমষ্টিত আচলতে এক্টিভ মুডত আছে। আৰু সেইকেইটা সমষ্টি ইতিমধ্যেই কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে নিশ্চিতভাৱে নতুনকৈ যিহেতু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নতুন সমষ্টি হৈছে, গতিকে সেই সমষ্টিসমূহ বিজেপিৰ দখলতে থাকিব বুলি কৈছে। ঠিক একেধৰণে কিন্তু অসম গণ পৰিষদৰো কেইবাগৰাকীও জ্যেষ্ঠ আচলতে নেতাই নকলেও যুৱ প্ৰজন্মৰ যি কেইগৰাকী নেতা আছে, যুৱ নেতাসকল কিন্তু আগ্ৰাসী ৰূপত আগবাঢ়িছে। যথেষ্ট তেওঁলোকে এক্টিভ মুডত সমষ্টিত তেওঁলোকে সোমাই গৈছে। সমষ্টিৰ প্ৰতিটো চুকে কোণে তেওঁলোকে আচলতে সমষ্টিৰ যি কাম কাজেই হওক বা সমষ্টিৰ তৃণমূল পৰ্যায়ৰ সাংগঠনিক যিটো ভেটি, সেই ভেটি কিন্তু শক্তিশালী কৰাত ইতিমধ্যেই মিত্ৰদল অগপয়ে হওক বা বিজেপিয়ে হওক, সকলোৱে কিন্তু ঠিক একেধৰণেই নামি পৰা দেখিবলৈ পোৱা গৈছে। গতিকে নিশ্চিতভাৱে পৰৱৰ্তী সময়ত সেই বিষয়টো হয়তো স্পষ্ট হ'ব যে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে বা বিজেপি দলটোৱে কোৱা ধৰণেই এইবাৰ প্ৰকৃততে কেইখন নতুন মুখ থাকিব। অসম বিধানসভাৰ ভিতৰত এইবাৰ কেইগৰাকী মহিলা যি আচলতে বিধায়িকা, মহিলা বিধায়িকাৰ সংখ্যা বৃদ্ধি পাবনে নাই, সেই কথাটো আচলতে উল্লেখ কৰিছে। আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকী হয়তো কিছু সময় পিছতে আহি উপস্থিত হ'ব এই স্থানত, আৰু মুখ্যমন্ত্ৰীগৰাকী আহি পোৱাৰ পিছতেই হয়তো এই স্থানত যি ধৰণে আচলতে এই অংকন কৰিব বা দেৱাল অংকন যে কাৰ্যসূচী, সেই কাৰ্যসূচী আচলতে আৰম্ভ হ'ব। আৰু এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া এই মুহূৰ্তত হয়তো আহি পাইছে। গতিকে তেওঁৰ উপস্থিতি, মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত, দলৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৰে উপস্থিতিত ইতিমধ্যে তেওঁলোকে প্ৰস্তুতি আৰম্ভ কৰিছে বা তেওঁলোকৰ যি প্ৰস্তুতি নিৰ্বাচনী প্ৰচাৰ, এক প্ৰকাৰ দেৱাল অংকন কাৰ্যসূচীৰেই তেওঁ আচলতে নিৰ্বাচনী প্ৰচাৰলৈ আগবাঢ়িব। আৰু আগন্তুক ২৬ৰ নিৰ্বাচনত তেওঁলোকে যথেষ্ট কেনেধৰণৰ আচলতে শ্লোগানসমূহ মই ইতিমধ্যে কৈছো, কিয় বিজেপিক তৃতীয়বাৰৰ বাবে আচলতে ভোট দিব, কিহৰ বাবে আচলতে বিজেপিক তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব, সেই আটাইকেইটা বিষয় আচলতে উল্লেখ কৰিছে। গতিকে এই মুহূৰ্তত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আহি উপস্থিত হৈছে। মই পোনপটীয়া সম্প্ৰচাৰ জৰিয়তে মই দিলীপ শইকীয়াৰ পৰা পোনপটীয়া সম্প্ৰচাৰ এক প্ৰকাৰ বিজেপি সাজু হৈছে। চাওক, প্ৰচাৰ অভিযান আমাৰ আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব ওলাইছোঁ আমি। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি তেখেতৰ গৰিমাময় অংশগ্ৰহণ হ'ব আৰু ৰাজ্যজুৰি চলিব। আজি সমগ্ৰ ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত এই দেৱাল লিখনৰ কাৰ্যসূচী হ'ব। আচলতে কাৰ্যকৰ্তাসকলক সামগ্ৰিকভাৱে নিৰ্বাচনটোত যাতে তেওঁলোকে আজিৰে পৰা সাজু হৈ যায়, তাৰ এটা বাৰ্তা দিয়াৰ বাবে আজি এই কাৰ্যসূচী আমি লৈছোঁ। আৰু লগে লগে প্ৰচাৰ যিহেতু এটা আজিৰ দিনত অত্যন্ত গুৰুত্বপূৰ্ণ এটা মাধ্যম, গতিকে প্ৰচাৰৰ জৰিয়তে আমি আমাৰ দলৰ যিবিলাক কৰ্মসূচী আৰু ডাবল ইঞ্জিন চৰকাৰৰ যিবিলাক সফলতা, ৰাইজৰ বাবে যিসমূহ কাম আমি কৰিছোঁ বিগত 10 বছৰত, 11 বছৰত, সেইসমূহ কামৰ প্ৰতিফলন হোৱাকৈ আমি এই দেৱাল লিখনৰ কাৰ্যসূচী লৈছোঁ, যাতে ৰাইজৰ ওচৰত আমি আমাৰ বাৰ্তাটো সঠিক ৰূপত আমি আগবঢ়াই লৈ যাব পাৰোঁ। কেনেধৰণৰ বাৰ্তা সূচক আপোনালোকে শ্লোগান ৰাখিছে? চাওক, বিকাশ থাকিব মূল আমাৰ যিটো এজেণ্ডা। আমি যিহেতু বিকাশৰ ৰাজনীতি কৰোঁ, বিকাশৰ ৰাজনীতি লগতে আমাৰ সংস্কৃতি, পৰম্পৰা আৰু সভ্যতাৰ যুঁজখনত আমি সকলো অসমবাসীয়ে যিদৰে আগবাঢ়ি গৈছোঁ, সেই অসমখনক এখন নিৰাপদ সুৰক্ষিত অসম ৰূপে গঢ় দিয়া আৰু এখন বিকশিত শ্ৰেষ্ঠ অসম ৰূপে গঢ় দিয়া আৰু আত্মনিৰ্ভৰ অসম গঢ় দিয়াৰ বাবে আমাৰ যি কাম বিগত সময়ত, সেই কামসমূহৰ নিশ্চিতভাৱে ইয়াৰ প্ৰতিফলন হ'ব। ডিব্ৰুগড় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া হয়তো এই অভিযান তেওঁ শুভাৰম্ভ ডিব্ৰুগড়ত তেখেতে শুভাৰম্ভণি কৰিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমি প্ৰধান বৰুৱা ডাঙৰীয়া আমি গুৱাহাটীত কৰি আছোঁ। কিছু মুহূৰ্তৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাব। আৰু লগে লগে অসমৰ বিভিন্ন বিধানসভা সমষ্টিত আমাৰ মাননীয় জ্যেষ্ঠ নেতৃবৃন্দ, সন্মানীয় সাংসদ, বিধায়কসকলে বা মন্ত্ৰীসকলেও এই দেৱাল লিখন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। যোৱা বছৰ বিজেপি মিছন 100+ আছিলে, এইবাৰ কি হ'ব? যোৱাবাৰ আমাৰ সাধাৰণ সংখ্যাগৰিষ্ঠতা পাইছিলোঁ। ধন্যবাদ জনাইছো। আমি দিলীপ শইকীয়াৰ মন্তব্য আপোনালোকক শুনালো। এনেধৰণে এতিয়া বিজেপি আগবাঢ়িছে ২৬ৰ নিৰ্বাচনৰ বাবে কঁকালত টঙালি বাঢ়িছে শাসকীয় দলটোৱে। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।